আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ওকে, সকলোৱে চালে মামাই ইতিমধ্যে সংবাদ মাধ্যম যোগে কথাটো জনালে যে আগষ্ট মাহত অৰুণোদয় টকা নোসোমায়। অৰ্থাৎ আগষ্ট মাহত আপোনালোকৰ কি কাৰণে অৰুণোদয় টকা নোসোমায়, নেক্সট কোনটো মাহৰ পৰা অৰুণোদয় টকা সোমাব, কিমান তাৰিখে সোমাব, কিমান লাখ মহিলাই অৰুণোদয় পইচা পাব আৰু কিমান লাখ মহিলাৰ নাম কটা গৈছে, সেই গোটেইখিনি আৰু কি কি কৰিব লাগিব, আপোনালোকে কি কি কাম কৰিলে অৰুণোদয়, আপুনি যদি যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে অৰুণোদয় পইচা পাব, সেই গোটেইখিনি মই ডিটেইলছত কৈ আছোঁ। এতিয়া আপোনালোকক তাৰিখটো লাগে, সেইটো মই জানো, মানে মই তাৰিখটো সেইকাৰণে ফাৰ্ষ্টে কৈ দিছোঁ। আপোনালোকৰ আগষ্ট মাহত পইচা নোসোমায়, মামাই কৈছে যে 17 ছেপ্টেম্বৰত পইচা সোমাব। এতিয়া আপোনালোকে কি কৰিব, ভিডিঅ'টো স্কিপ কৰিব, স্কিপ কৰি পেলাই গুচি যাব। তো সেইটো স্কিপ কৰক, যিসকলে স্কিপ কৰিছে স্কিপ কৰি দিয়ক, আৰু যিসকলে ৰখি পেলাই চাইছে ভিডিঅ'টো, যদি আপোনালোকে ভিডিঅ'টো চাই তেতিয়াহে গম পাব যে কি কাৰণে অৰুণোদয় পইচা নোসোমালে, বা পিছত যেতিয়া হাবাথুৰি খাটিব কিয় অৰুণোদয় পইচা নোসোমাল, মইতো এপ্লাই কৰিছিলোঁ, মইতো যোগ্য হিতাধিকাৰী আছিলোঁ। সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো ডিটেইলছত চাই লওক, গোটেইখিনি কথা জানি লওক, তেতিয়া আপোনালোকে কি কৰিব লাগে কি কৰিব নালাগে সেই গোটেইখিনি কথা গম পাব। মই কৈছোঁ 17 ছেপ্টেম্বৰত সোমাব নেক্সট যোনটো অৰুণোদয় পইচা সোমাব লাগে। কিয় 17 ছেপ্টেম্বৰত সোমাব সেইখিনি কথা আপোনালোকক ডিটেইলছত কৈ আছোঁ। আজি যিহেতু অসমৰ মুখ্যমন্ত্ৰীজনে সংবাদ মাধ্যম যোগে তেওঁ জনাই যে আগষ্ট মাহৰ অৰুণোদয় টকা আপোনালোকৰ নোসোমায়। কি কাৰণে আগষ্ট মাহত অৰুণোদয় টকা নোসোমায়, আগষ্ট মাহত অৰুণোদয় টকা নোসোমোৱাৰ তেওঁ কাৰণটো দিয়ে যে যিহেতু আপোনালোক সকলোৱে জানে ইতিমধ্যে পঞ্চায়তৰ নিৰ্বাচন হৈ গৈছে, তো পঞ্চায়তৰ যি সভাপতি, ৱাৰ্ড মেম্বাৰ হওক বা ছেক্ৰেটাৰী, সেই গোটেইখিনি যিহেতু এতিয়া তেওঁলোকে নতুন নতুন মেম্বাৰ তাত আহিছে পঞ্চায়তলৈ, আৰু তেওঁলোকে পঞ্চায়তৰ নিৰ্বাচন হৈ গৈছে। তো সেই নতুন মেম্বাৰসকলে এতিয়া সেই যিমানসকল হিতাধিকাৰী আছিলে, তথ্যমতে প্ৰায় 40 লাখ হিতাধিকাৰীয়ে কি পাব, অৰুণোদয় টকা পাব, আৰু বহুতৰে নাম কটা গৈছে। সেইকাৰণে এইবাৰ তেওঁ কৈছে যে ক্ষমা কৰিব, এইবাৰ তেওঁ কৈছে যে যিমানবোৰ অযোগ্য হিতাধিকাৰী আছিলে, যিসকলে ভুৱা ডকুমেণ্টছ দি পেলাই, ভাল ইনকাম থকাৰ পিছতো যিসকলে ডকুমেণ্টছ দি পেলাই অৰুণোদয় পইচা লৈ আছিলে, সেইসকলৰ নামটোতো কটা যাবই, লগতে বহুত মানে গহীনভাৱে আৰু বহুত গভীৰলৈ তেওঁলোকে ডিটেইলছত এনালাইচিছ কৰি পেলাই ডাটাবেছ চাই পেলাই ইটো ৱেব পৰ্টেলৰ পৰা ডাটা লৈছে, সিটো ৱেব পৰ্টেলৰ পৰা ডাটা লৈছে। কাৰণ আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, আপোনাৰ বেংক পাছবুক আপুনি দি থৈ দিছে, তো সেইখিনি ডাটাবেছ চৰকাৰৰ হাতত আছে নাই, তো চৰকাৰে আপোনাৰ পান কাৰ্ডখন মাৰি চালেই, কম্পিউটাৰ চালেই বা আধাৰ কাৰ্ডখন চালেই গোটেই ডিটেইলছটো ওলাই যায়, আপুনি ক'ত কিমান টকা লেনদেন কৰি ৰাখিছে। তো সেই গোটেইখিনি চাই পেলাই তেওঁ কৈছে যে যিসকলে ভুৱাকে টকা লৈ আছিলে সেইসকলৰ নাম কটা যাব, আৰু যিসকল যোগ্য হিতাধিকাৰী আছিলে তেওঁলোকে 17 ছেপ্টেম্বৰৰ পৰা পইচা পোৱা আৰম্ভ কৰিব। অৰ্থাৎ 17 ছেপ্টেম্বৰ দিনাখন অৰুণোদয় টকাটো আপোনালোকৰ সোমাব, 1250 টকাটো 17 তাৰিখে সোমাব। কিয় 17 তাৰিখে সোমাব, 17 তাৰিখে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন, তেখেতৰ সেইদিনাখন যিহেতু জন্মদিন হোৱাৰ বাবে সেই দিনটোত এটা উল্লেখযোগ্য দিন হিচাপে লৈ পেলাই, যিহেতু ইয়াত আমাৰ ৰাজ্যত চৰকাৰখন যিহেতু বিজেপি চৰকাৰ, লগতে কেন্দ্ৰটো বিজেপি চৰকাৰ, সেইকাৰণে প্ৰধানমন্ত্ৰীজনৰ সন্মানাৰ্থে 17 ছেপ্টেম্বৰ দিনাখন আপোনালোকৰ অৰুণোদয় টকা সোমাব। এতিয়া অৰুণোদয় টকা সোমোৱাৰ আগতে এই বাকী সময়খিনিত কি হৈ থাকিব সেই কথাটো হ'ল কি, মুখ্যমন্ত্ৰীয়ে জনাই যে যিসকল হিতাধিকাৰী, যোগ্য হিতাধিকাৰীয়ে পইচা পাব, তেওঁলোকৰ ঘৰে ঘৰে পঞ্চায়তৰ যিসকল ৱাৰ্ড মেম্বাৰ আছে, পঞ্চায়তৰ যিসকল সদস্য আছে, বা ব্লকৰ যিসকল সদস্য আছে, বা জিলাখনৰ যিসমূহ সদস্য আছে, সেই মেম্বাৰসমূহ আপোনালোকৰ ঘৰত যাব, ঘৰত এখন চিঠি লৈ যাব, লগতে তেওঁ কেইবাখনো কিতাপৰ নাম দিয়ে, ধৰি লওক লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰতে হওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰতে হওক, মহাপুৰুষ মাধৱদেৱৰ ওপৰতে হওক, APJ আব্দুল কালামৰ ওপৰতে হওক, মূলা গাভৰুৰ ওপৰতে হওক, আমাৰ যিসকল ডাঙৰ ডাঙৰ মানে বৰেণ্য ব্যক্তি আছিলে, সেই বৰেণ্য ব্যক্তিসকলৰ ওপৰত লিখা কিছুমান কিতাপ, তেওঁলোকৰ আত্মজীৱনী বা তেওঁলোকৰ তেনেকুৱা ধৰণৰ মানে মহৎ কিতাপ কিছুমান লৈ পেলাই, সৰু সৰু মহৎ কিতাপ কিছুমান লৈ পেলাই আপোনালোকৰ ওচৰত যাব, আৰু সেইখন যিখন চিঠি নিব সেই চিঠিখন দিব, আৰু আপোনাক ক'ব যে আপুনি অৰুণোদয় এজন যোগ্য হিতাধিকাৰী, আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে, লগতে এখন আপোনাক কিতাপ উপহাৰ দিব। তো সেই তেনেকৈ 40 লাখ মানুহৰ ঘৰত যাব, এজন দুজন নহয়, অসমৰ 40 লাখ মানুহৰ ঘৰে ঘৰে গৈ প্ৰতিজন হিতাধিকাৰীৰ ওচৰত গৈ পেলাই সেই ডকুমেণ্টছসমূহ, সেই লেটাৰখন দিয়া, লগতে এখন কিতাপ দিয়া, আৰু অন্য ধৰণৰ কিবা ল'ব পাৰে, ধৰি লওক ফটো এখন ল'ব পাৰে যে এজন হিতাধিকাৰী, লগত এখন ফটো ল'লে, তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰচেছ আছে। সেই প্ৰচেছখিনি যেতিয়া কমপ্লিট হ'ব, তাৰপিছত আপোনালোকৰ পইচাটো ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে সোমাব। অৰ্থাৎ মই আগৰ দুটা অৰুণোদয়ৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ, তাতে বহুতে কিছুমান মানে কথা কৈ থৈ দিছে যে এনেই এইবিলাক কৈ আছে, একো নহয়,
সেই কথাখিনিৰ লগত এইখিনি ৰিলেট কৰি চাব। মই বাৰে বাৰে কৈ আছিলোঁ যে আপোনালোকৰ ডকুমেণ্টছখিনি ক্লিয়াৰকৈ দিয়ক, ডকুমেণ্টছখিনি শুদ্ধকৈ দিয়ক, আপোনালোকৰ ডকুমেণ্টছখিনি শুদ্ধকৈ ছাবমিট কৰক। অতখিনি মানুহৰ ওচৰত আপোনালোকতো বিচাৰি ফুৰিব নোৱাৰে। ডকুমেণ্টছখিনি এবাৰ দিয়াৰ পিছত যদি ভুলকৈ দিছে, তো ভুলকৈ দিয়াৰ ফলত কি হৈছে, বহুতৰে নাম কটা গৈছে। সেই নাম কটা যোৱা হিতাধিকাৰীসকলৰ সুবিধাৰ্থেও তেখেতে জনায় যে ব্লকত এনেকুৱা এটা মানে ব্যৱস্থা ৰাখিব, যিসমূহ ব্লক আছে সেই ব্লকসমূহত এজন মেম্বাৰ ৰাখিব। সেই মেম্বাৰজনৰ ওচৰত আপুনি গৈ পেলাই অভিযোগ দিব পাৰে যে মই এজন যোগ্য হিতাধিকাৰী হয়, মোৰ পইচা সোমোৱা নাই, কি কাৰণে কি ডকুমেণ্টছ ভুল হ'ল বা কি কাৰণে মই অযোগ্য হ'লোঁ, সেই কথাখিনি আপুনি তাত গৈ পেলাই অভিযোগ দিব পাৰিব। লগতে এটা পৰ্টেলো তেওঁলোকে খুলি দিব, ৱেব পৰ্টেল। আপুনি ৱেব পৰ্টেলত গৈ পেলাই সেই অভিযোগ দাখিল কৰিব পাৰে। কিন্তু ৱেব পৰ্টেলত অভিযোগটো দাখিল কৰাৰ বিপৰীতে আপুনি গৈ পেলাই যেতিয়া সন্মুখাসন্মুখীকৈ গৈ পেলাই মানুহ এজনৰ লগত যেতিয়া আপুনি কথা পাতিব, সেই মেম্বাৰজনক যেতিয়া গৈ কথাখিনি জনাব, তেতিয়া আপোনাৰ কামটো হোৱাত অতি সোনকালে হ'ব আৰু সহজ হ'ব। সেইকাৰণে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা ৰাখিছে। আপোনালোকে এতিয়া যিসকলে পইচা সোমোৱা নাই, তেওঁলোকে আগষ্ট মাহটো ৱেইট কৰিব লাগিব। মই কৈ আছিলোঁ আপোনালোকে ডকুমেণ্টছখিনি দিয়ক, সোনকালে চাওক। কিন্তু যদি কৰা নাই সেইখিনি ডকুমেণ্টছ, তেতিয়াহ'লে আপোনালোকে আগষ্ট মাহটো ৱেইট কৰিব লাগিব। ছেপ্টেম্বৰ 17 তাৰিখলৈকেও আপোনালোকে ৱেইট কৰিব লাগিব। যদি আপোনালোকৰ পইচা নোসোমায়, তেতিয়াহ'লে আপোনালোকে ব্লকত যাব, ব্লকত গৈ পেলাই সেই মেম্বাৰৰ লগত আপোনালোকৰ অভিযোগসমূহ দাখিল কৰিব। আৰু সেই অভিযোগৰ ভিত্তিত যদি যোগ্য হিতাধিকাৰী হয়, তেতিয়াহ'লে পইচাটো পোৱাত আপোনালোকৰ কোনো বাধা নাই, আপোনালোকে পইচাসমূহ পাব। লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা কয় যে, ইম্পৰ্টেণ্ট কথাটো হ'ল কি, আপোনালোক যিসকলে অৰুণোদয় পইচা পায়, 1250 টকা পায়, তেওঁলোকক প্লাছ 250 এটা দিব আৰু 250 টকা এটা দিব। 250 টকাটো কিয় দিব? আপোনালোক চিলিণ্ডাৰৰ কাৰণে এইটো ছাবচিডি হিচাপে দিব। চৰকাৰে এইটো এটা আপোনালোকক ৰাজ সাহায্য দিব। অৰ্থাৎ আপোনালোকে যিসকলে ধৰি লওক চিলিণ্ডাৰটোতো আপুনি ধৰি লওক 15 দিন বা এমাহৰ মূৰে মূৰেতো নভৰায়। যিহেতু আমাৰ চিলিণ্ডাৰবিলাক কিমান দিন, এমাহ, অতি বেছিতো এমাহ যায়েই। লগতে 45 দিন, এভাৰেজ 45 দিন আমাৰ চিলিণ্ডাৰসমূহ শেষ হওঁতে সময় লাগে। লগতে কিছুমানৰতো 3 মাহ লাগে, কিছুমানৰ 6 মাহো মানে তেওঁলোকে এটা চিলিণ্ডাৰে চলাই থাকে। এনেকুৱা ধৰণৰ অসমত পৰিয়াল আছে, সেইখিনি আমি সকলোৱে দেখিছোঁ। তো যিসকলে চিলিণ্ডাৰ লয়, সেই অৰুণোদয় পোৱা যিসকল হিতাধিকাৰী আছিলে, তেওঁলোকে যেতিয়া চিলিণ্ডাৰটো ল'ব, চিলিণ্ডাৰটোৰ দাম যদি ধৰি ল'লোঁ 1000 টকা, তেতিয়াহ'লে আপোনালোকক চৰকাৰে 250 টকা এটা ছাবচিডি দিব। আৰু আপোনালোকে চিলিণ্ডাৰটো কিমান টকাত পাব, তেতিয়া 750 টকাত আপোনালোকে চিলিণ্ডাৰ এটা কিনিব পাৰিব। তো সেইটো এটা আপোনালোকক কি কৰিছে, এইটো এটা পাইলট প্ৰজেক্ট। অৰ্থাৎ এইটো এতিয়াও চিয়'ৰ নহয়, কনফাৰ্মেশ্যন দিয়া নাই যে এইটোৱে হ'ব, কিন্তু চেষ্টা কৰিছে। কাৰণ এইটো এটা প্ৰচেছ আছে। কাৰণ কোন অৰুণোদয় হিতাধিকাৰী হয়, কোনে চিলিণ্ডাৰ কিনিছে, কাক কেনেকৈ পইচা দিব, এইবিলাক এটা দীঘলীয়া প্ৰচেছ। এইখিনি কৰোঁতে অলপমান টেকনিকেল কাৰণ আছে। সেই টেকনিকেল কাৰণে এইটো এটা পাইলট প্ৰজেক্ট হিচাপে চৰকাৰে কৰি আছে, ট্ৰাই কৰিছে, যাতে যদি সেইটো ছাকচেছ হৈ যায়, তেতিয়াহ'লে প্ৰতিজন হিতাধিকাৰীয়ে তেনেকৈ চিলিণ্ডাৰ এটা লোৱাৰ ক্ষেত্ৰতো আপোনালোকে ছাবচিডি পাবলৈ সক্ষম হ'ব। কিমানকৈ পাব? 250 টকাকৈ। ঠিক আছে, এইখিনি মূল কথা আছিলে। তো আপোনালোকে পইচা পাব 17 ছেপ্টেম্বৰত। আগষ্ট মাহত পইচা নাপায়। আগতে মই 2টা ভিডিঅ'ত কৈ থৈ দিছিলোঁ কেনেকৈ কি কৰিব লাগে। সেইখিনি যদি কৰা নাই, তেতিয়াহ'লে আগষ্টতো নাপায়, ছেপ্টেম্বৰতো নাপায়, আৰু কেতিয়ালৈকে নাপায় এইটো ঠিক নাই। যদি পাবলৈ মন আছে, তেতিয়াহ'লে আপোনালোকে সেই যিটো ব্লকত যিটো এটা তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা ৰাখিছে, সেই ব্যৱস্থাটোত গৈ পেলাই আপোনালোকে যোগাযোগ কৰিব। যোগাযোগ কৰি পেলাই কি কাৰণে পইচা সোমোৱা নাই, কি হৈছে কি নহৈছে, গোটেই ডকুমেণ্টছখিনি ক্লিয়াৰকৈ দিব। দিয়াৰ পিছত তেতিয়া আপোনালোকৰ পইচা হ'ব। মই এতিয়াও কৈ আছোঁ, আপোনালোকে আধাৰ কাৰ্ড যদি মোবাইল নাম্বাৰৰ সৈতে লিংক নাই, আধাৰ কাৰ্ড যদি বেংক পাছবুকৰ সৈতে যদি আপোনালোকৰ লিংক নাই, লগতে যদি আপোনালোকৰ ডকুমেণ্টছ কিবা যদি গণ্ডগোল হৈ আছে, এতিয়াও সময় আছে, এতিয়াও কাৰেকশ্যন কৰি লওক। কাৰণ চৰকাৰে এবাৰ তীক্ষ্ণ মানে একদম চালিজাৰি চালনীৰে চালি যে একদম যিখিনি মানে ক্ৰীমখিনি ৰখা যায়, সেই ক্ৰীমখিনিকহে অৰুণোদয় পইচা দিব। অৰ্থাৎ যিসকল যোগ্য হয়, সেইসকলেহে পইচা পাবলৈ এবাৰ সক্ষম হ'ব। সেইকাৰণে আপোনালোকক কৈছোঁ, যিসকল যোগ্য হিতাধিকাৰী হয়, তেওঁলোকে পলম নকৰিব। আপোনালোকৰ নিজৰ ডকুমেণ্টছসমূহ ৰেডি ৰাখক, ৰেডি ৰাখি পেলাই আপোনালোকে গৈ সেই কামখিনি কৰি লওক। আৰু এইখিনি আছিলে মূল কথা। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে আমাৰ যিসমূহ ভিডিঅ' আমি দি থাকোঁ, সেই ভিডিঅ'সমূহৰ আপডেটটো আপোনালোকে লগে লগে পাই থাকে। থেংক ইউ।